প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ MRG ষ্টাডি ইউটিউব চেনেলটোলৈ। প্ৰিয় বন্ধু বান্ধৱীসকল আজি আমি আলোচনা কৰিম ADRE গ্ৰেড 3 এণ্ড গ্ৰেড 4 পৰীক্ষাৰ বাবে 29 ছেপ্টেম্বৰত হ'বলগীয়া গ্ৰেড 3 পৰীক্ষাৰ বাবে আৰু 27 অক্টোবৰত হ'বলগীয়া গ্ৰেড 4 পৰীক্ষাৰ বাবে GK ইম্পৰ্টেণ্ট কুৱেশ্যন এই ভিডিঅ'টোত আমি আলোচনা কৰিম। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, তেতিয়াহ'লে ইয়াত থকা প্ৰশ্নসমূহ আপোনালোকে ভালদৰে বুজি পাব। গতিকে পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 1, আমাৰ দেশত দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা কিমান চনত আৰম্ভ হৈছিল? উত্তৰটো মনত ৰাখিবা 2012 চনত। কুৱেশ্যন নম্বৰ 2, কিমান চনৰ পৰাই আমাৰ দেশত পঞ্চবাৰ্ষিক পৰিকল্পনা কাৰ্যকৰী হয়? উত্তৰটো মনত ৰাখিবা 1951 চনৰ পৰা। কুৱেশ্যন নম্বৰ 3, নীতি আয়োগৰ অধ্যক্ষ কোন? নীতি আয়োগৰ অধ্যক্ষ কোন? মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন। উত্তৰটো মনত ৰাখিবা প্ৰধানমন্ত্ৰী। কুৱেশ্যন নম্বৰ 4, আমাৰ দেশত পঞ্চবাৰ্ষিক পৰিকল্পনা কিমান চনত সমাপ্ত হয়? উত্তৰটো মনত ৰাখিবা 2017 চনত আমাৰ দেশত অৰ্থাৎ ভাৰতবৰ্ষত পঞ্চবাৰ্ষিক পৰিকল্পনা সমাপ্ত হৈছিল। কুৱেশ্যন নম্বৰ 5, এম্বুলেন্স সেৱাই কিমান বৰ্ষৰ পৰাই জৰুৰীকালীন সেৱা আগবঢ়াইছে? উত্তৰটো মনত ৰাখিবা 2008 বৰ্ষৰ পৰাই। কুৱেশ্যন নম্বৰ 6, বৰ্তমান অসমত মুঠ কেইটা ৰাষ্ট্ৰীয় ঘাইপথ আছে? উত্তৰটো মনত ৰাখিবা 38টা। কুৱেশ্যন নম্বৰ 7, কিমান চনত প্ৰতিভা দেৱী সিং পাটিলৰ জন্ম হয়? উত্তৰটো মনত ৰাখিবা 1934 চনত। আৰু এটা প্ৰশ্ন আছে ইয়াত, প্ৰশ্নটো মনত ৰাখিব, ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল? উত্তৰটো মনত ৰাখিব প্ৰতিভা দেৱী সিং পাটিল। ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি আছিল প্ৰতিভা দেৱী সিং পাটিল। কুৱেশ্যন নম্বৰ 8, মামণি ৰয়ছম গোস্বামীয়ে কিমান চনত সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ জ্ঞানপীঠ বঁটা লাভ কৰে? মামণি ৰয়ছম গোস্বামীয়ে কিমান চনত সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ জ্ঞানপীঠ বঁটা লাভ কৰে? উত্তৰটো মনত ৰাখিবা 2002 চনত। মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম কি জানেনে আপোনালোকে? ইন্দিৰা গোস্বামী। মনত ৰাখিবা মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম ইন্দিৰা গোস্বামী। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কুৱেশ্যন নম্বৰ 9, বাচেন্দ্ৰী পালৰ ক'ত জন্ম হৈছিল? উত্তৰটো মনত ৰাখিব গাৰোৱালৰ এখন ভিতৰুৱা গাঁৱত। কুৱেশ্যন নম্বৰ 10, কল্পনা চাওলাৰ কিমান চনত মৃত্যু হয়? উত্তৰটো মনত ৰাখিবা 2003 চনত। কুৱেশ্যন নম্বৰ 11, কিমান তাৰিখে বাচেন্দ্ৰী পালে এভাৰেষ্ট শৃংগ জয় কৰিছিল? উত্তৰটো মনত ৰাখিবা 1984 চনৰ 23 মে তাৰিখে। কুৱেশ্যন নম্বৰ 12, কল্পনা চাওলাৰ কিমান চনত জন্ম হৈছিল? উত্তৰটো মনত ৰাখিবা 1931 চনত। কুৱেশ্যন নম্বৰ 13, প্ৰতিভা দেৱী সিং পাটিলে কিমান চনৰ পৰা কিমান চনলৈ ৰাজ্যসভাৰ সদস্য হিচাপে সেৱা আগবঢ়ায়? উত্তৰটো মনত ৰাখিবা 1985 চনৰ পৰা 1990 চনলৈ। কুৱেশ্যন নম্বৰ 14, গণতন্ত্ৰ বুলিলে কাক শাসন কৰা বুজায়? উত্তৰটো মনত ৰাখিবা জনগণক। কুৱেশ্যন নম্বৰ 15, অসমৰ বিধানসভাৰ সদস্যৰ সংখ্যা কিমানজন? উত্তৰটো মনত ৰাখিবা 126 জন। কুৱেশ্যন নম্বৰ 16, কাৰ নেতৃত্বত কেন্দ্ৰীয় মন্ত্ৰী পৰিষদ গঠন হয়? উত্তৰটো মনত ৰাখিবা প্ৰধানমন্ত্ৰী। কুৱেশ্যন নম্বৰ 17, মুখ্য নিৰ্বাচনী আয়ুক্তজনক কোনে নিয়োগ কৰে? উত্তৰটো মনত ৰাখিবা ৰাষ্ট্ৰপতিয়ে মুখ্য নিৰ্বাচনী আয়ুক্তজনক নিযুক্তি কৰে। কুৱেশ্যন নম্বৰ 18, অসমৰ পৰা প্ৰকাশিত প্ৰথম বাতৰি কাকত কি? অসমৰ পৰা প্ৰকাশিত প্ৰথম বাতৰি কাকত কি? উত্তৰটো মনত ৰাখিব অৰুণোদয়। কুৱেশ্যন নম্বৰ 19, মুদ্ৰিত প্ৰচাৰ মাধ্যম কি কি? মুদ্ৰিত প্ৰচাৰ মাধ্যম আপোনালোকে মনত ৰাখিবা বাতৰি কাকত, আলোচনী, কিতাপ। আৰু যদি সামাজিক মাধ্যম দিয়ে তেতিয়াহ'লে হোৱাটছআপ, ফেচবুক, ইণ্টাৰনেট, ইনষ্টাগ্ৰাম এইবিলাক হয়। আৰু যদি বৈদ্যুতিক মাধ্যম দিয়ে তেতিয়াহ'লে ৰেডিঅ', টেলিভিশ্যন এইবোৰ হ'ব। কুৱেশ্যন নম্বৰ 20,
কম্পিউটাৰক অসমীয়াত কি বুলি কোৱা হয় মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন কম্পিউটাৰক অসমীয়াত কি বুলি কোৱা হয় পৰিকলন যন্ত্ৰ কম্পিউটাৰক অসমীয়াত পৰিকলন যন্ত্ৰ বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 21 ভাৰতবৰ্ষৰ প্ৰথম প্ৰকাশিত বাতৰি কাকতখনৰ নাম কি ভাৰতবৰ্ষৰ প্ৰথম প্ৰকাশিত বাতৰি কাকতখনৰ নাম কি উত্তৰটো মনত ৰাখিব বেংগল গেজেট কুৱেশ্যন নম্বৰ 22 অসমৰ বিপ্লৱী কবি কোন অসমৰ বিপ্লৱী কবি কোন উত্তৰটো মনত ৰাখিব অম্বিকাগিৰি ৰায়চৌধুৰী কুৱেশ্যন নম্বৰ 23 কম্পিউটাৰৰ কোনে আৱিষ্কাৰ কৰিছিল কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল উত্তৰটো মনত ৰাখিব চাৰ্লছ বেবেজ কুৱেশ্যন নম্বৰ 26 ভাৰতত কোনে মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল উত্তৰটো মনত ৰাখিব বাবৰ কুৱেশ্যন নম্বৰ 25 ঔৰংজেব কোনখন ৰাজ্যক মোগলৰ অধীন কৰিবলৈ বিচাৰিছিল উত্তৰটো মনত ৰাখিব অসম কুৱেশ্যন নম্বৰ 26 কুতুব মিনাৰ সজোৱাৰ কাম কোনে আৰম্ভ কৰে উত্তৰটো মনত ৰাখিব চুলতান কুতুবুদ্দিন আইবাক কুৱেশ্যন নম্বৰ 27 চুলতানী বংশৰ তৃতীয় বংশটোৰ নাম কি উত্তৰটো মনত ৰাখিব তুগলক বংশ কুৱেশ্যন নম্বৰ 28 লুডি বংশৰ প্ৰতিষ্ঠাপক কোন আছিল উত্তৰটো মনত ৰাখিব বাহালুল লুডি কুৱেশ্যন নম্বৰ 29 দিল্লীৰ সিংহাসনত বহা প্ৰথম আৰু একমাত্ৰ মহিলা কোন উত্তৰটো মনত ৰাখিব চুলতানা ৰেজিয়া কুৱেশ্যন নম্বৰ 30 লুডি বংশৰ শেষ চুলতান কোন উত্তৰটো মনত ৰাখিব ইব্ৰাহিম লুডি কুৱেশ্যন নম্বৰ 31 শেষ মোগল সম্ৰাটগৰাকী কোন আছিল উত্তৰটো মনত ৰাখিব দ্বিতীয় বাহাদুৰ শাহ কুৱেশ্যন নম্বৰ 32 আগ্ৰাৰ জামে মছজিদ কাৰ পৃষ্ঠপোষকতাত নিৰ্মাণ কৰা হৈছিল উত্তৰটো মনত ৰাখিব শাহজাহানৰ পৃষ্ঠপোষকতাত নিৰ্মাণ কৰা হৈছিল কুৱেশ্যন নম্বৰ 33 দাস বংশৰ প্ৰতিষ্ঠাতা কোন উত্তৰটো মনত ৰাখিব কুতুবুদ্দিন আইবাক কুৱেশ্যন নম্বৰ 34 ৰাষ্ট্ৰসংঘৰ বৰ্তমান সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান উত্তৰটো মনত ৰাখিব 192 সদস্য কুৱেশ্যন নম্বৰ 35 কিমান চনত বিশ্ব স্বাস্থ্য সংস্থা গঠন কৰা হয় উত্তৰটো মনত ৰাখিব 1948 চনত কুৱেশ্যন নম্বৰ 36 ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় কোন চহৰত অৱস্থিত উত্তৰটো মনত ৰাখিব আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত কুৱেশ্যন নম্বৰ 37 আফ্ৰিকা মহাদেশখনক কি বুলি কোৱা হয় উত্তৰটো মনত ৰাখিব হীৰাৰ দেশ বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 38 আমাৰ উত্তৰ পূৰ্বাঞ্চলত কেইখন ৰাজ্য আছে বা ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলত কেইখন ৰাজ্য আছে উত্তৰটো মনত ৰাখিব 8খন ৰাজ্য আছে প্ৰিয় বন্ধু বান্ধৱীসকল এইখিনিতে এটা কথা কৈ লওঁ যদিহে ভিডিঅ'টো ভুল ভ্ৰান্তি হৈ থাকে নিজৰ বুলি ক্ষমা কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব যিমানে প্ৰায় ফ্ৰেণ্ডক শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব বেলটো বজাই ৰাখিব প্ৰিয় বন্ধু বান্ধৱীসকল ভিডিঅ'টোত থকা প্ৰশ্নসমূহ আপোনালোকক যদিহে PDF আকাৰে লাগে তেতিয়াহ'লে ভিডিঅ'টো শেষ কৰাৰ পৰা চাওক মই আপোনালোকক কৈ দিম ক'ত কেনেকৈ এই PDFখন আপোনালোকে সংগ্ৰহ কৰিব পাৰিব কুৱেশ্যন নম্বৰ 39 মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন এছিয়াৰ ভিতৰত বৃহত্তম গাঁওখনৰ নাম কি উত্তৰ মনত ৰাখিব কহিমা কুৱেশ্যন নম্বৰ 40 লোকসভাত নিৰ্বাচিত সদস্যৰ সংখ্যা কিমানগৰাকী উত্তৰটো মনত ৰাখিব 545 গৰাকী কুৱেশ্যন নম্বৰ 41 ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ বাবে কিমান বছৰৰ অধিক হ'ব লাগিব উত্তৰটো মনত ৰাখিব 35 বছৰ কুৱেশ্যন নম্বৰ 42 ভাৰতীয় সংবিধান মতে আমাৰ ৰাষ্ট্ৰৰ মুৰব্বী কোন উত্তৰটো মনত ৰাখিব ভাৰতৰ ৰাষ্ট্ৰপতি কুৱেশ্যন নম্বৰ 43 কিমান চনত সংবিধানৰ ৰচনাৰ কাম শেষ কৰে আৰু সংবিধান সভাৰ সভাপতিয়ে সংবিধানত স্বাক্ষৰ কৰে উত্তৰটো মনত ৰাখিব 1949 চনত কুৱেশ্যন নম্বৰ 44 ভাৰতীয় সংবিধানখন কাৰ সংবিধানতকৈ সহজ উত্তৰটো মনত ৰাখিব আমেৰিকাৰ সংবিধানতকৈ ভাৰতৰ সংবিধানখন সহজ কুৱেশ্যন নম্বৰ 45 ভাৰতীয় সংবিধান কাৰ সংবিধানতকৈ জটিল উত্তৰটো মনত ৰাখিব ভাৰতীয় সংবিধানখন ইংলেণ্ডৰ সংবিধানতকৈ জটিল কুৱেশ্যন নম্বৰ 46 খচৰা
সমিতিখনৰ সভাপতি কোন আছিল উত্তৰটো মনত ৰাখিব ডক্টৰ বি আৰ আম্বেদকাৰ ডক্টৰ বি আৰ আম্বেদকাৰ প্ৰিয় বন্ধু বান্ধৱীসকল ডক্টৰ বি আৰ আম্বেদকাৰৰ প্ৰকৃত নাম কি আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কুৱেশ্যন নম্বৰ 47 সংবিধান সভাৰ সভাপতি কোন আছিল সংবিধান সভাৰ সভাপতি কোন আছিল উত্তৰটো মনত ৰাখিব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু সংবিধান সভাৰ সভাপতি আছিল কুৱেশ্যন নম্বৰ 48 সংবিধান সভাই সংবিধানৰ খচৰা প্ৰস্তুত কৰিবলৈ কেইজনীয়া খচৰা সমিতি গঠন কৰি দিছিল উত্তৰটো মনত ৰাখিব 7জনীয়া কুৱেশ্যন নম্বৰ 49 আটাইতকৈ দীঘলীয়া সংবিধান কোনখন আটাইতকৈ দীঘলীয়া সংবিধান হৈছে ভাৰতৰ সংবিধানখন কুৱেশ্যন নম্বৰ 50 কিমান খ্ৰীষ্টাব্দত বৰ্তমান নগাঁও জিলাৰ অন্তৰ্গত বৰদোৱা অঞ্চলৰ আলিপুখুৰী গাঁৱত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হয় উত্তৰটো মনত ৰাখিব 1449 খ্ৰীষ্টাব্দত কুৱেশ্যন নম্বৰ 51 মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন শংকৰদেৱৰ পিতৃৰ নাম কি আছিল উত্তৰটো মনত ৰাখিব কুসুম্বৰ ভূঞা কুসুম্বৰ ভূঞা শংকৰদেৱৰ পিতৃৰ নাম আছিল কুৱেশ্যন নম্বৰ 52 শংকৰদেৱৰ মাতৃৰ নাম কি আছিল শংকৰদেৱৰ মাতৃৰ নাম আছিল সত্যসন্ধা কুৱেশ্যন নম্বৰ 53 শংকৰদেৱৰ ক'ত জন্ম হৈছিল উত্তৰটো মনত ৰাখিব আলিপুখুৰীত কুৱেশ্যন নম্বৰ 54 খাৰিফ শস্যৰ খেতি কোন মাহত আৰম্ভ কৰা হয় উত্তৰটো মনত ৰাখিব এপ্ৰিল মে মাহত খাৰিফ শস্যৰ খেতি কৰা হয় প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক যদিহে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ লাগে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টোত কিবা ভুল ভ্ৰান্তি হ'লে নিজৰ বুলি ক্ষমা কৰি দিব ধন্যবাদ